আমি বহুতে গম পোৱা নাই, কিন্তু আমাৰ ভাৰতবৰ্ষ এতিয়া আকৌ বেছি পাৱাৰফুল হৈ গ'ল। চাওক, মিলিটাৰী পাৱাৰৰ ওপৰত ক'বলৈ গ'লে মেইনলি মিলিটাৰী পাৱাৰৰ একদম নাম্বাৰ 1 ৰেংকত থকা মানে সেই দেশকেইখন হৈছে আমাৰ আমেৰিকা, ৰাছিয়া, চাইনা আৰু আমাৰ ইণ্ডিয়া। তো এতিয়া আমাৰ এই যে মই যে ক'লোঁ ভাৰতবৰ্ষ আকৌ বেছি পাৱাৰফুল হৈ গ'ল, এই যে ৰাছিয়া আছে, তো ৰাছিয়াৰ লগত আমাৰ মানে এখন এগ্ৰিমেণ্ট এখন চাইন হ'ল, যিখন এগ্ৰিমেণ্টক কওঁ আমি ৰিল'ছ, RELOS, ৰেচিপ্ৰকেল এক্সচেঞ্জ অফ লজিষ্টিক ছাপৰ্ট। এতিয়া এই আচলতে ৰেলছ কি, এই ৰেলছৰ পৰা আমাৰ কি সুবিধা হ'ব, আমাৰ ভাৰতবৰ্ষৰ কি সুবিধা হ'ব বা ৰাছিয়াৰ কি সুবিধা হ'ব, ৰাছিয়াই কিহৰ বাবে এই চুক্তিখন চাইন কৰিলে। চাওক, আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিহৰ বাবে আমাৰ এই ভাৰতে এই চুক্তিখন চাইন কৰিলে বা ৰাছিয়াই কিহৰ বাবে চুক্তিখন চাইন কৰিলে, বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু কেনেকৈ আমাৰ ভাৰতবৰ্ষ মানে এতিয়া শক্তিশালী হ'ল, তো সকলোখিনি কথা ধুনীয়াকৈ ক'বলৈ গৈ আছোঁ। চাওক, প্ৰথমতে কৈ আছোঁ, আমাৰ এই যিখন চুক্তিখন কৰিলে, এই চুক্তিখনৰ মানে মেইন উদ্দেশ্য হ'ল আমাৰ যিটো মিউচুৱেল যিটো আমাৰ এটা পাৰ্টনাৰশ্বিপ আছে, আমাৰ আপোনালোকে জানে নিশ্চয় ৰাছিয়াৰ লগত আমাৰ ইণ্ডিয়াৰ এটা মিউচুৱেল এটা পাৰ্টনাৰশ্বিপ আছে, ধুনীয়া ভাল এটা ফ্ৰেণ্ডশ্বিপ এটা ৰাছিয়াৰ লগত। এতিয়া এই যিখন আমাৰ এগ্ৰিমেণ্ট যিখন চাইন হ'ল, এই এগ্ৰিমেণ্ট চাইনখনৰ পৰা আমাৰ মানে সেই ৰাছিয়াৰ লগত এটা ভাল এটা বণ্ডিং এটা হ'ল, আৰু এই ৰাছিয়াই আমাক বহুত বেছি সহায় কৰিব, আমাৰ ভাৰতেও আমি তেওঁলোকক সহায় কৰিম। এতিয়া এই সহায়বিলাক আচলতে কেনেকুৱা ধৰণৰ হ'ব জানে, আৰু মেইনলি এই যিখন আছে মানে আমাৰ লাভবিলাক বা এই ট্ৰিটিবিলাকৰ ট্ৰিটিখনত মেইন কথা আছে আমাৰ মানে যি আছে মিলিটাৰী পাৱাৰ। তো মিলিটাৰী পাৱাৰৰ যি বেছিক ফেচিলিটি, তো সেই বেছিক ফেচিলিটিবিলাক আমাৰ মানে দুখন দেশৰ মাজত শ্বেয়াৰ হ'ব, মানে ফুড হওক, ফিউল হওক, এয়াৰফিল্ড হওক, চি পৰ্ট হওক, তো এনেকুৱা বিভিন্ন ধৰণৰ মানে মিলিটাৰী বেছিক যিবিলাক নিড আছে বা ফেচিলিটিজ আছে, তো সেই ফেচিলিটিজবিলাক দুখন দেশৰ মাজত শ্বেয়াৰ হ'ব। এতিয়া এই মিলিটাৰী পাৱাৰৰ পৰা আচলতে কিনো লাভ হ'ব? চাওক, মিলিটাৰী পাৱাৰৰ পৰা আমাৰ বহুত বেছি লাভ হ'ব। আমাক যদি কেতিয়াবা মিলিটাৰী লগা হয়, এতিয়া ৰাছিয়াৰ পৰা আমাৰ মিলিটাৰী আহিব পাৰিব, আৰু ৰাছিয়াক যদি কেতিয়াবা মিলিটাৰী লগা হয়, তেতিয়া আমাৰ ইণ্ডিয়াৰ পৰা ৰাছিয়ালৈকে মিলিটাৰী যাব পাৰিব। এই যিখন ট্ৰিটিখন হ'ল, এই ট্ৰিটিখনৰ পৰা লাভ হ'ল আমাৰ টকা পইচা বহুত ছেভ হ'ল, ছেভ মানি, লগতে পাৰ্টনাৰশ্বিপ এটা হ'ল, লগতে ফাষ্টাৰ মানে ৰেছপন্স। ধৰক কিবা এটা ঘটনা ঘটিল ৰাছিয়াৰ এক্সাম্পল নলওঁ, মই আমাৰ ইণ্ডিয়া লৈছোঁ। ইণ্ডিয়াত ধৰক কিবা এটা ঘটনা ঘটিল, আৰু ঘটনা ঘটোতে আমাৰ যি আমাৰ আৰ্মি আছে, তো সেই আমাৰ মিলিটাৰী হওক, তো সেই মিলিটাৰী পৰ্যাপ্ত মানে পৰিমাণৰ নাই, তো মানে কমি আছে। তো কমি থাকিলে আমি ৰাছিয়াৰ পৰা মিলিটাৰী আনি আমাৰ এই যিটো আমাৰ চিটুৱেশ্যন আছে, তো সেই চিটুৱেশ্যনটো আমি হেণ্ডেল কৰিব পাৰোঁ। মানে কম মিলিটাৰীটো হৈ গ'ল, মানে তেওঁলোকৰ পৰা আমি মিলিটাৰী আহিলোঁ, ঠিক তেনেকৈ তেওঁলোকক যদি কেতিয়াবা লগা হয়, আমাৰ পৰা তালৈকে মিলিটাৰী যাব পাৰিব। আৰু এই এগ্ৰিমেণ্টখন 2025 ফেব্ৰুৱাৰী মাহতে হৈছিল, কিন্তু এগ্ৰিমেণ্টখন পাছ হোৱা নাছিল। তো এতিয়া 2 ডিচেম্বৰ তাৰিখে ৰাছিয়াৰ মানে যি পাৰ্লিয়ামেণ্ট আছে, তো এই ৰাছিয়াৰ পাৰ্লিয়ামেণ্টে মানে ধুনীয়াকৈ পাছ কৰি দিলে 2 ডিচেম্বৰ তাৰিখে। আৰু তাৰপিছত 4 ডিচেম্বৰ তাৰিখে ভ্লাদিমিৰ পুটিন মানে যি ৰাছিয়াৰ প্ৰেছিডেণ্ট আছে, তো সেই প্ৰেছিডেণ্টটো আমাৰ ধুনীয়াকৈ ইণ্ডিয়ালৈকে আহি গ'ল। তো ইণ্ডিয়াৰ লগত ৰাছিয়াৰ যিটো বণ্ডিং, তো এই বণ্ডিংটো বহুত বেছি এটা ভাল বণ্ডিং এটা। এতিয়া ইয়াৰ পৰা আকৌ এটা মূল একদম লাভ, সকলোতকৈ মূল উদ্দেশ্য, মেইন ফ'কাছটো কৰিছিল আচলতে। মেইন ফ'কাছটো হ'ল আমাৰ ইণ্ডিয়াই এতিয়া যি আমাৰ নৰ্থ প'ল আছে, তো সেই নৰ্থ প'লৰ আৰ্কটিক ৰিজনত আমাৰ ইণ্ডিয়াত ধুনীয়া এটা কণ্ট্ৰল এটা আহিব। নৰ্থ প'লত যি আছে, নৰ্থ প'লত আমাৰ ইমান কণ্ট্ৰল আছিল, তো এতিয়া কণ্ট্ৰল এটা আহিব। তাৰপিছত ৰাছিয়াৰ কি লাভ হ'ব? আমাৰ ভাৰত মহাসাগৰ আছে, ইণ্ডিয়ান অচিয়ান, তো এই ভাৰত মহাসাগৰ আমাৰ যিমান মানে বিজনেছ আছে, তো সকলোবিলাক মানে চি পৰ্টৰ পৰা মানে সাগৰীয় হয় বেছিভাগ আমাৰ ট্ৰেড আছে। তো সেই 40% ট্ৰেড আমাৰ হয় এই ভাৰত মহাসাগৰ, কাৰণ ভাৰত মহাসাগৰটো একদম মিডিলত আছে, মোটামুটি মিডিলত আছে ভাৰত মহাসাগৰটো। তো এই ভাৰত মহাসাগৰত 40%তকৈ বেছি আমাৰ ট্ৰেড হয়। আৰু সেই যি আমাৰ ভাৰত মহাসাগৰত যি মানে ট্ৰেড আছে, তো যিমান বিজনেছ আছে, তো সেই সকলোবিলাকত ৰাছিয়াৰ কণ্ট্ৰল আহিব, আৰু আমাৰ ভাৰতৰ আহিব কণ্ট্ৰল নৰ্থ প'লৰ যি আৰ্কটিক ৰিজন আছে, তো সেই নৰ্থ প'লত আমাৰ ৰিজন মানে কণ্ট্ৰল আহিব, আৰু এই ইণ্ডিয়ান অচিয়ানত আমাৰ মানে ৰাছিয়াৰ কণ্ট্ৰল আহিব। তো মেইনলি আছিল এইখিনিয়ে ক'বলৈ কথা। এতিয়া বহুতে গম পোৱা নাছিল আমাৰ এই যিটো মানে ৰেলৱেজ আছিল এগ্ৰিমেণ্ট, তো এই এগ্ৰিমেণ্টখিনিৰ কথা ধুনীয়াকৈ কৈ দিলোঁ, আৰু কি লাভ হ'ল, কি মানে লোকচান বিশেষ নাই, তো এই লাভটোৰ কথা কৈ দিলোঁ। এটা মিউচুৱেল এটা বণ্ডিং এটা ধুনীয়াকৈ হৈ থাকিল দুয়োখন দেশৰ মাজত।